সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত সংযোজন ঘটিল পাঞ্জাৱ সস্তা বজাৰ নামৰ এখনি বিশেষ বিপণী। এই বিপণীখনত আপোনালোকে লাভ কৰিব পাৰিব অতি কম মূল্যত সোয়েটাৰ, জেকেট আদি বিভিন্ন পোছাক যি আপোনাক ঠাণ্ডা নিবাৰণত সহায় কৰিব। গতিকে আজি আহক প্ৰিন্স অফ ৱেষ্ট ইনষ্টিটিউটৰ সন্মুখ তথা পুৰণা জ্যোতি চিনেমা হলৰ কাষত নকৈ সংযোজন ঘটা এই গৰম কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানটিলৈ। অসম চাহ মজদুৰ সংঘ যোৰহাট শাখাৰ উদ্যোগত মৰিনী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মাতৃ প্ৰয়াত ৰূপম কুৰ্মীৰ শৰণত ৰূপম কাপ, আন্তঃ চাহ বাগিচা, চলন্ত ট্ৰফি আৰু প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হৈছে। প্ৰতিযোগিতাখন কঁঠালগুৰি, বৈচাহাবী, মুৰমুৰীয়া আৰু গটঙা চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। গটঙা চাহ বাগিচাৰ খেলপথাৰত প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰা হয়। অসমৰ বা যোৰহাটৰ যিসমূহ বিষয়ববীয়া আছে তেওঁলোকক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এই মহৎ কামটো হাতত লোৱাৰ প্ৰথমবাৰ বাবে তেওঁলোকে এটা মহৎ কাম, বিভিন্ন কাম কৰি আহিছে, কিন্তু এটা মহৎ কাম কৰিছে। উপস্থিত সমাগতা চাহ বাগিচাৰ পৰিচালক মহোদয়, গটঙা চাহ বাগিচাৰ পৰিচালক মহোদয় আৰু আন বাগিচাৰ পৰা অহা বিদ্যাৰ্থীসকল, আশাৰ বিদ্যাৰ্থীসকল, দুয়োটা দলৰ খেলুৱৈসকল আৰু খেলৰ আজি তিনিজনকৈ ৰেফাৰী, সকলোকে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই শেহতীয়াকৈ চাহ বাগিচা অঞ্চলত খেল চোৱাটো মই এতিয়া এটা নিচাত পৰিণত হ'ল। তাৰ কৃতিত্ব কিন্তু DNSক দিব লাগিব। যিহেতু এই ফিল্ডতে কিছুদিন পূৰ্বে এখন খেল হৈছিল, বৰ ধুনীয়া এখন খেল হৈছিল। তেতিয়া মই ইয়ালৈ আহিলোঁ। আহি পাই মই আচলতে মোৰ চাহ বাগানৰ সৈতে ইমান এটাচমেণ্ট নাছিলে। মোৰ মাজুলীত ঘৰ, ইয়ালৈ অহাৰ পিছত কৰ্মসূত্ৰে চাহ বাগানবিলাক দেখিছোঁ। তেতিয়া গৈ মই চাহ বাগানবিলাক নতুন কিবা এটা দৃষ্টিৰে চাবলৈ শিকিলোঁ আৰু দেখোঁ যে প্ৰতিখন বাগানত সৰু বৰ এখনকৈ ফিল্ড থাকেই। এতিয়া অসমৰ ফুটবল বুলিলে অসমৰ ফুটবল আৰু চাহ বাগান এটা গোটা ইপিঠি চাহ বাগিচাহে কিন্তু অসমৰ ফুটবল জীয়াই ৰাখিছে। শেহতীয়াকৈ মই এতিয়া হাতীগড় চাহ বাগিচাত খেল নিবন্ধনভাৱে অচিনিয়ে মাতিছিলে, দুবাৰকৈ খেল চালোঁ। অলপ দিনৰ আগত এখন সাংঘাতিক ধৰণৰ খেল চালোঁ যে 12টাকৈ গ'ল ট্ৰাইবেকাৰ খেলিবলগীয়া হৈছিল। ইমান উত্তেজনামূলক খেল। আৰু এতিয়া উত্তৰপতি কাপ ফুটবল এটা আণ্ডাৰ-17 চলি আছে। জানে সকলোৱে যে চাহ বাগিচাৰ ল'ৰাখিনিৰ মাজত প্ৰতিভা আছে, এখন তেওঁলোকক প্লেটফৰ্ম দিব লাগে আৰু তেওঁলোকক উলিয়াই দিব লাগে। আৰু সেই ফুটবলৰ প্লেটফৰ্মখন দিয়াৰ ক্ষেত্ৰত যি আগৰ পৰাই কৰি আহিছে তাতে এটা নতুন সংযোজন হ'ল। আজি ৰূপম কুৰ্মী কোঁৱৰণী যি ফুটবল টুৰ্ণামেণ্ট তেওঁলোকে আজিৰ পৰা আৰম্ভ কৰিছে 4টাকৈ স্থানত। ভাল লাগিছে যে প্ৰত্যেকখন ফিল্ডতে প্ৰায় 16টা, প্ৰায় 18টা এনেধৰণৰ দল হয়। উল্লেখযোগ্য যে চাহ বাগিচাসমূহৰ মাজত ক্ৰীড়া প্ৰতিভা উন্মোচন, ভাতৃত্ববোধ বৃদ্ধি আৰু ক্ৰীড়া সংস্কৃতিৰ বিকাশৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আয়োজক সমিতিয়ে জনোৱা মতে প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা দলসমূহৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা পোৱা যাব। প্ৰতিযোগিতাৰ বিজয়ী দলক চলন্ত ট্ৰফিৰ লগতে নগদ 1 লাখ টকা আৰু বিজিত দলক চলন্ত ট্ৰফিৰ সৈতে নগদ 50,000 টকা প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ইয়াৰ উপৰিও ব্যক্তিগত কৃতিত্বৰ স্বীকৃতিস্বৰূপে শ্ৰেষ্ঠ খেলুৱৈ, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গলকিপাৰ, শ্ৰেষ্ঠ ডিফেণ্ডাৰ, শ্ৰেষ্ঠ মিডফিল্ডাৰ আৰু উদীয়মান খেলুৱৈসকলক প্ৰত্যেককে 5,000 টকাকৈ পুৰস্কৃত কৰা হ'ব। এই প্ৰতিযোগিতাৰ জৰিয়তে চাহ বাগিচাৰ যুৱ সমাজক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে সুস্থ সমাজ গঢ়াত সহায়ক হ'ব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে। লগতে বৃহৎ সংখ্যক উপস্থিত থাকি খেলুৱৈসকলক উৎসাহ যোগাবলৈ স্থানীয় ক্ৰীড়া অনুৰাগীসকলক আহ্বান জনাইছে উদ্যোক্তাসকলে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।